কোনোবাই বৰ সুন্দৰকৈ কৈ গৈছে যে মাত ডাঙৰ হ'লে কিছুমানে শুনিব, কিন্তু যদি কথা ডাঙৰ হয় তেন্তে সকলোৱে শুনিব। এবাৰ এখন গাঁৱত এজন ২৪ বছৰীয়া ল'ৰা আছিল। সেই অঞ্চলৰে এজন অতি ধনী ব্যৱসায়ীৰ অধীনত সি কাম কৰিছিল। পুৱাৰ পৰা গধূলিলৈ কাম কৰে আৰু গধূলি ঘৰলৈ আহি নিজৰ খোৱা বোৱা নিজে ৰান্ধে আৰু খোৱা বোৱা কৰি শুই যায়। সি তাৰ জীৱনটোক লৈ সুখী নাছিল। এনেকৈ দিনবোৰ পাৰ হৈছিল। এদিন সি ৰাতি বিচনাতে শুই শুই মনতে ভাবিলে, এনেকৈ আৰু কিমান দিন লোকৰ তলত কাম কৰিম। ইমান কষ্ট কৰোঁ, পইচাও পাওঁ কেইটামান, কিবাকৈ খাবলৈহে জোৰে। মাকো হেৰুৱালোঁ এই পইচাৰ কাৰণে, দেউতাকো হেৰুৱালোঁ এই পইচাৰ কাৰণেই। সঁচাই দৰিদ্ৰতাত জীয়াই থকাতকৈ নথকাই ভাল। মানুহে দৰিদ্ৰৰ ঘৰত জন্মই ল'ব নালাগে। ধিক্কাৰ এই জীৱন। এনেকৈ ভাবি ভাবিয়েই সি শুই পৰিল। পিছদিনা ৰাতিপুৱা আকৌ কামলৈ গ'ল। গধূলি ঘূৰি আহি খোৱাৰ যোগাৰ কৰিলে। সেইদিনা সি ভাত নাৰান্ধি ৪খন ৰুটিহে বনালে। তাৰ হেনো ভাত খাবলৈ মন নগ'ল। ৰুটি খাবলৈ বুলি সকলো যোগাৰ কৰি মজিয়াত বহি দেখিলে যে ৪খন ৰুটিৰ এখন নাই। কি হ'ল বাৰু? ৪খন ৰুটিৰ এখন নাই যে? ইয়াততো মোৰ বাহিৰে আন কোনো নাই। বাৰু যি হ'ল হ'ল, কিজানি মই ৪খন ভাবি ভাবি মাত্ৰ ৩খনহে বনালোঁ। এই বুলি ভাবি সি ৰুটি ৩খন খাই শুলে। ২-৩ দিনমান তাৰ লগত প্ৰায় একেই ঘটনা ঘটিল। এদিন সি ঠিক কৰিলে যে আজিনো কি হয় চাব লাগিব। ৰুটিকেইখন বনাই মই আজি কলৈকো নাযাওঁ। এই এখন ৰুটিনো কলৈ যায়, কি হয় চাব লাগিব। এই বুলি ল'ৰাজনে লুকাই চাই থাকিল। কিছু সময় পিছত সি দেখিলে যে এটা এন্দুৰে আহি সি বনাই থোৱা ৰুটি এখন টানিবলৈ ধৰিছে। তেতিয়া ল'ৰাজনে লগে লগে এন্দুৰটোক ধৰিলে আৰু ক'লে, অ' এইকেইদিন তইহে এই কামটো কৰি আছ। তেতিয়া এন্দুৰটোৱে ক'লে, মোৰ ভাগৰ ৰুটিখন মোক লৈ যাবলৈ দিয়া। মোৰ ভাগৰটোনো তুমি কিয় খাব বিচাৰিছা? তেতিয়া ল'ৰাজনে ক'লে, এনেই জীৱনটো অশান্তিত কটাই আছোঁ, দুখত কটাই আছোঁ। কিবা এটা কৰিম বুলি ভাবোঁতেই মাও ঢুকাল, দেউতাও ঢুকাল। মই একো টলকিবই নোৱাৰিলোঁ। আৰু চা, মোৰ ওচৰত পইচা পাতিও নাই। গতিকে তই আজি আন ক'ৰবাত তোৰ খাদ্য বিচাৰি ল। যা। তেতিয়া এন্দুৰটোৱে ক'লে, তোমাৰ এই সকলো দুখ কষ্টৰ সমস্যাৰ সমাধান মাত্ৰ এগৰাকী ব্যক্তিয়েহে দিব পাৰিব। মোক এৰি দিয়া আৰু মোৰ ভাগৰ ৰুটিখন মোক দিয়া। তেতিয়া ল'ৰাজনে সুধিলে, কোন সেইজন? তেতিয়া এন্দুৰটোৱে ক'লে, এই গাঁৱৰ অলপ দূৰত প্ৰসন্ন বাবা নামৰ এজন সাধুৰ আশ্ৰম আছে। সাধুজন বহুতেই বিদ্বান। তেওঁৱেই তোমাক তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰিব। এন্দুৰৰ কথা শুনি ল'ৰাজনে এন্দুৰটোক এৰি দিলে আৰু সাধুজনৰ ওচৰলৈ এবাৰ যোৱাটো থিৰাং কৰিলে। পিছদিনা কামৰ পৰা আহোঁতে মালিকক কৈ সি কেইদিনমানৰ ছুটি ল'লে। এন্দুৰটোৰ কথা মতে ল'ৰাজনে পিছদিনা ৰাতিপুৱা সোনকালে গা পা ধুই সাধুজনৰ আশ্ৰমলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। সাধুৰ আশ্ৰম তাৰ গাঁৱৰ পৰা দূৰত আছিল। গৈ থাকোঁতে সন্ধিয়া হৈ গ'ল। সি দেখিলে যে ৰাতিটো কটাবলৈ ৰাস্তাৰ ওচৰতে ক'তো একো নাই। অলপ দূৰ গৈ সি পথাৰৰ মাজত এটা ডাঙৰ অট্টালিকা দেখিলে আৰু সি মনতে ভাবিলে, এবাৰ এই অট্টালিকাটোতে সোমাই চাওঁ, কিজানি ৰাতিটো থাকিবলৈ অকণমান ঠাই পাওঁ। এনেকৈ ভাবি সি অট্টালিকাটোত প্ৰৱেশ কৰিলে। এগৰাকী মহিলা ওলাই আহি তাক সুধিলে, তুমি কোন হয়, ক'ৰ পৰা আহিছা আৰু কাক বিচাৰিছা? তেতিয়া ল'ৰাজনে ক'লে, হে আই, মই অলপ দূৰৰ এখন গাঁৱৰ পৰা আহিছোঁ আৰু মই প্ৰসন্ন বাবাৰ আশ্ৰমলৈ যাবলৈ আহিছোঁ। আহি থাকোঁতে সন্ধিয়া হৈ পৰিল। সেয়েহে ভাবিছোঁ ক'ৰবাত ৰাতিটো কটাই ৰাতিপুৱাহে আকৌ যাত্ৰা আৰম্ভ কৰিম। আপোনাৰ অট্টালিকাত ৰাতিটোৰ বাবে অলপ ঠাই পামনে? তেতিয়া মহিলাগৰাকীয়ে ক'লে, ঠিক আছে, তুমি ৰাতিটো ইয়াতে থাকিব পাৰিবা, কিন্তু এটা চৰ্তত। প্ৰসন্ন বাবাৰ ওচৰলৈ যাবা যেতিয়া মোৰ প্ৰশ্ন এটাৰ উত্তৰ তুমি লৈ আহিবা। তেতিয়া ল'ৰাজনে ক'লে, হে আই, মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰ নিশ্চয় আনিম। আপোনাৰ প্ৰশ্নটো কওক। তেতিয়া মহিলাগৰাকীয়ে ক'লে, বোপা, মোৰ এগৰাকী ২০ বছৰীয়া ছোৱালী আছে, যিয়ে আজি ২০ বছৰ ধৰি এটা শব্দও কোৱা নাই। মাত্ৰ তেওঁক এইটোৱে সুধিবা যে মোৰ এই ছোৱালীজনীয়ে কেতিয়া কথা ক'ব। এনেকৈ কৈ কৈ মহিলাগৰাকীৰ চকু পানী বৈ গ'ল। তেতিয়া ল'ৰাজনে ক'লে, হে আই, আপুনি দুখ নকৰিব, মই নিশ্চয় আপোনাৰ প্ৰশ্নৰ উত্তৰ আনিম।
ৰাতিটো সেই অট্টালিকাটোত জিৰণি লোৱাৰ পিছত পিছদিনা ল'ৰাজনে আকৌ যাত্ৰা আৰম্ভ কৰিলে। ৰাস্তা বহুতেই দূৰ আছিল। মাজত আকৌ ডাঙৰ ডাঙৰ পাহাৰ আছিল। সি মনতে ভাবিলে, এই পাহাৰ মই কেনেকৈ পাৰ হ'ম আৰু মই কেতিয়া গৈ পাম? এনেকৈ ভাবি থাকোঁতে সি এজন যাদুকৰ দেখিলে। যাদুকৰৰ ওচৰলৈ গৈ সুধিলে, হে যাদুকৰ মহাশয়, মই প্ৰসন্ন বাবাৰ আশ্ৰমলৈ যাবলৈ আহিছোঁ, কিন্তু তেওঁৰ আশ্ৰমলৈ আৰু কিমান দূৰ আছে? আৰু যি দেখিছোঁ এই পাহাৰ পৰ্বতবোৰ পাৰ হওঁতে মোৰ যথেষ্ট সময় লাগিব। এয়া চাগে বৰ এটা সহজ নহ'ব। তেতিয়া যাদুকৰজনে উৎসাহিত হৈ ক'লে, তুমি প্ৰসন্ন বাবাৰ আশ্ৰমলৈ যাবলৈ আহিছা? ঠিক আছে, মই তোমাক এই পাহাৰ পৰ্বত সকলো পাৰ কৰাই দিম, কিন্তু তুমি মোৰ এটা কাম কৰিব লাগিব। মোৰ এটা প্ৰশ্ন আছে, আৰু সেই প্ৰশ্নটোৰ উত্তৰ যদি বাবাই দিয়ে তেন্তে তুমি উত্তৰ লৈ আহিবা। তেতিয়া ল'ৰাজনে ক'লে, ঠিক আছে, মই আপোনাৰ প্ৰশ্নৰ উত্তৰ নিশ্চয় আনিম। আপোনাৰ প্ৰশ্নটো কওক। তেতিয়া যাদুকৰজনে ক'লে, মই এই পাহাৰতেই স্বৰ্গলৈ যোৱাৰ বাবে 1000 বছৰ ধৰি তপস্যা কৰি আছোঁ। মই নাজানো কেতিয়া স্বৰ্গলৈ যাব পাৰিম। গতিকে তুমি বাবাক সুধিবা যে মই কেতিয়া স্বৰ্গলৈ যাব পাৰিম। তেতিয়া ল'ৰাজনে ক'লে, ঠিক আছে, মই আপোনাৰ প্ৰশ্নৰ উত্তৰ নিশ্চয় আনিম। এতিয়া মোক এই পাহাৰ পাৰ হোৱাত সহায় কৰক। যাদুকৰজনে যাদু লাঠি ঘূৰাই ল'ৰাজনক নিমিষতে পাহাৰ পাৰ কৰাই দিলে। পাহাৰখন পাৰ হৈ ল'ৰাজন এখন পথাৰত উপস্থিত হ'ল। কিছুদূৰ গৈ এখন ডাঙৰ নদী দেখিলে। তেতিয়া ল'ৰাজনে ভাবিলে, আৰু এটা সমস্যা, এই নদীখন কেনেকৈ পাৰ হ'ম? এনেকৈ ভাবি থাকোঁতে নদীৰ পাৰতে সি এটা প্ৰকাণ্ড কাছ দেখিলে। ল'ৰাজনে কাছটোৰ ওচৰলৈ গৈ সহায় ভিক্ষা কৰিলে। হে কাছ ভাই, আপোনাৰ পিঠিত উঠাই মোক এই নদীখন পাৰ হোৱাত সহায় কৰক। তেতিয়া কাছটোৱে ক'লে, ঠিক আছে, কিন্তু তুমি ক'লৈ গৈ আছা? তেতিয়া ল'ৰাজনে ক'লে, প্ৰসন্ন বাবাৰ আশ্ৰমলৈ। মোৰ জীৱনত বহুত দুখ, সেয়েহে তেওঁৰ ওচৰলৈ যাবলৈ আহিছোঁ। তেতিয়া কাছটোৱে ক'লে, বাহ, তুমি এক সুন্দৰ ঠাইলৈ যাবলৈ আহিছা। প্ৰসন্ন বাবাক মোৰ এটা প্ৰশ্ন সুধি আহিবা। তেতিয়া ল'ৰাজনে ক'লে, ঠিক আছে, আপোনাৰো প্ৰশ্নটো কওক। তেতিয়া কাছটোৱে ক'লে, মই এই নদীখনত প্ৰায় 500 বছৰ ধৰি বাস কৰি আছোঁ, আৰু মই এটা প্ৰকাণ্ড পাখি থকা সাপ হ'ব খোজোঁ। বাবাক সুধিবা মই কেতিয়া প্ৰকাণ্ড পাখি থকা সাপ হ'ব পাৰিম। কিছু সময় পিছত কাছটোৱে ল'ৰাজনক নদীখন পাৰ হোৱাত সহায় কৰিলে। নদী পাৰ হৈ কিছু দূৰ যাত্ৰা কৰাৰ পিছত ল'ৰাজন প্ৰসন্ন বাবাৰ আশ্ৰম পালেগৈ। আশ্ৰমত তেতিয়া প্ৰবচন চলি আছিল। প্ৰসন্ন বাবাই শিষ্যসকলৰ আগত প্ৰবচন দি আছিল। ল'ৰাজনেও শিষ্যসকলৰ লগত বহি বাবাৰ বাণী শুনিবলৈ ধৰিলে। কিছু সময় পিছত প্ৰসন্ন বাবাই প্ৰবচন শেষ কৰি শিষ্যসকলক ক'লে, হে মোৰ প্ৰিয় শিষ্যসকল, তোমালোকে এতিয়া মোক তোমালোকৰ মনত উদয় হোৱা প্ৰশ্ন সুধিব পাৰা, কিন্তু এজনে মাত্ৰ 3টা প্ৰশ্নহে সুধিব পাৰিবা। ল'ৰাজনৰ সন্মুখত এতিয়া আন এটা সমস্যাই দেখা দিলে। ল'ৰাজনে ভাবিলে, এতিয়া মোৰ ওচৰত মোৰ প্ৰশ্নটোক লৈ 4টা প্ৰশ্ন আছে, কিন্তু মই এতিয়া কাৰ প্ৰশ্ন সুধিম, কাৰ প্ৰশ্ন নুসুধিম? মহিলাগৰাকীৰ প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ, কাৰণ তেওঁৰ ছোৱালীজনী 20 বছৰ ধৰি এটা শব্দও কোৱা নাই। বেচেৰী বৰ দুখত আছে। আনফালে যাদুকৰে 1000 বছৰ ধৰি স্বৰ্গলৈ যাবলৈ বুলি তপস্যা কৰি আছে, কিমান কষ্ট কৰি আছে। আৰু এয়া কাছ ভাই, তেওঁতো 500 বছৰ ধৰি নদীখনত বাস কৰি আছে, এটা প্ৰকাণ্ড পাখি থকা সাপ হ'ব বিচাৰিছে। কি কৰা যায়? এওঁলোক তিনিওজনৰ তুলনাত মোৰ প্ৰশ্নৰ একো মূল্যই নাই বুলিব পাৰি। বাৰু, মোৰ কিবা ভাল হওক বা নহওক, কিন্তু এওঁলোকৰ জীৱনটো যাতে ভাল হয় তাৰ বাবে মই তেওঁলোকৰ প্ৰশ্নকেইটাকে বাবাক সোধোঁ। মইতো সঁচাই মিছাই কিবা এটা কৰিও আছোঁ, দুবেলা দুসাঁজ খায়ো আছোঁ। অলপ কষ্ট হৈছে হওক, আৰু কষ্ট কৰিম, কিন্তু এওঁলোকৰ বহুত কষ্ট হৈছে। এই বুলি ভাবি ল'ৰাজনে বাবা প্ৰসন্নক এটা এটাকৈ প্ৰথমে মহিলাগৰাকীৰ, দ্বিতীয়তে যাদুকৰজনৰ, তৃতীয়তে কাছটোৰ প্ৰশ্ন সুধিলে। প্ৰশ্নকেইটা শুনি প্ৰসন্ন বাবাই প্ৰথমে মহিলাগৰাকীৰ প্ৰশ্নৰ উত্তৰ দিলে যে যিদিনাই মহিলাগৰাকীৰ 20 বছৰীয়া ছোৱালীজনীৰ বিয়া হ'ব, সেইদিনাৰ পৰাই ছোৱালীজনীও কথা কোৱা আৰম্ভ কৰিব। দ্বিতীয় প্ৰশ্নটোৰ উত্তৰত বাবাই ক'লে, বোপা, তুমি গৈ যাদুকৰজনক ক'বা যে যিদিনাই তেওঁ তেওঁৰ যাদু কৰি লাঠিডাল ত্যাগ কৰিব, সেইদিনাই তেওঁ স্বৰ্গলৈ যাব পাৰিব। আৰু শেষত কাছৰ প্ৰশ্নটোৰ উত্তৰত বাবাই ল'ৰাজনক ক'লে
যে তুমি গৈ কাছক ক'বা যে যিদিনাই তেওঁ তেওঁৰ কবচটো খুলি পেলাব সেইদিনাই তেওঁ এটা প্ৰকাণ্ড পাখি থকা সাপ হৈ পৰিব। বাবাৰ পৰা প্ৰশ্নৰ উত্তৰ পাই বাবাক প্ৰণাম জনাই ল'ৰাজনে বিদায় মাগিলে। ঘূৰি আহোঁতে প্ৰথমতে কাছক লগ কৰিলে আৰু ক'লে যে প্ৰসন্ন বাবাই কৈছে যে যিদিনাই আপুনি আপোনাৰ কবচ খুলি পেলাব সেইদিনাই আপুনি পাখি থকা সাপ হৈ পৰিব, যিটো আপোনাৰ ইচ্ছা আছিল। ল'ৰাজনৰ কথা শুনি কাছটোৱে লগে লগে নিজৰ কবচ খুলি পেলালে। কবচটো খুলি পেলোৱাৰ লগে লগে তাৰ পৰা বহুতো মণি মুকুতা সৰি পৰিল। তেতিয়া কাছটোৱে ক'লে, এই মণি মুকুতাৰে মই কি কৰিম? তুমি এই সকলোবিলাক লৈ যোৱা। কথামতে ল'ৰাজনে সকলো মণি মুকুতা বুটলি ল'লে আৰু কাছ এটা প্ৰকাণ্ড পাখি থকা সাপ হৈ পৰিল। কাছৰ পৰা বিদায় লৈ ল'ৰাজনে এইবাৰ যাদুকৰৰ ওচৰ পালে আৰু যাদুকৰক ক'লে যে বাবাই কৈছে যিদিনাই আপুনি আপোনাৰ যাদুকৰী লাঠিডাল ত্যাগ কৰিব সেইদিনাই আপুনি স্বৰ্গলৈ যাব পাৰিব। ল'ৰাজনৰ কথা শুনি যাদুকৰে লগে লগে লাঠিডাল ল'ৰাজনক গতাই দিলে আৰু ক'লে, এই লাঠিডাল তুমিয়েই লৈ যোৱা, মই স্বৰ্গলৈ যাওঁ। এইবুলি যাদুকৰ স্বৰ্গলৈ গ'ল আৰু আনফালে ল'ৰাজনে আহি আহি সেই অট্টালিকাটো পালে আৰু মহিলাগৰাকীক লগ কৰি বাবাই কোৱা কথাখিনি ক'লে। হে আই, বাবাই কৈছে যিদিনাই আপোনাৰ ছোৱালীৰ বিয়া হ'ব সেইদিনাই আপোনাৰ ছোৱালীয়ে কথা ক'বলৈ আৰম্ভ কৰিব। ল'ৰাজনৰ কথা শুনি মহিলাগৰাকীয়ে নিজৰ ছোৱালীজনীক মাতি আনিলে আৰু ল'ৰাজনৰ সন্মতি লৈ তাৰ লগত বিয়া দিলে। বিয়া হোৱাৰ লগে লগে ছোৱালীজনীয়ে প্ৰথমতে এয়াই ক'লে যে আপুনিতো সেইজনে যিজনেই সেইদিনা ৰাতি আমাৰ ইয়াতে জিৰণি লৈছিল। মানে ছোৱালীজনীয়ে কথা ক'বলৈ আৰম্ভ কৰিলে। এনেকৈ সেই জীৱনটোক লৈ চিন্তাত পৰি থকা ল'ৰাটোৰ জীৱনলৈ ধন সম্পত্তি সকলো আহিল। যাদুকৰৰ লাঠি পালে, মানে শক্তি পালে। তাৰ জীৱনটো সুখৰ হৈ পৰিল। প্ৰিয় দৰ্শক, ধৰি লওক আপুনি এখন ডাঙৰ নদী পাৰ হ'ব বিচাৰিছে। সন্মুখত নদীৰ সোঁত ঢৌৰূপী অসংখ্য সমস্যা, কিন্তু যেতিয়ালৈকে আপুনি নদীখনৰ এটা পাৰ এৰি নিদিয়ে তেতিয়ালৈকে আপুনি নদীখনৰ সেই পাৰটো কেতিয়াও পাব নোৱাৰে। জীৱনত কেতিয়াবা নিজৰ কিবা এটা পাবলৈ হ'লে নিজৰটো এৰি কিছুমান কাম আনৰ বাবেও কৰি চাব লাগে। ল'ৰাজনে নিজৰ প্ৰশ্নটো এৰি বা ত্যাগ কৰি আন তিনিজনৰ কথা চিন্তা কৰিলে আৰু জীৱনটো সুখ সমৃদ্ধিৰে ভৰি পৰিল। যদি আপুনিও জীৱনত সফল হ'ব বিচাৰে, নিজৰ জীৱনটো সুখ সমৃদ্ধিৰে ভৰাই তুলিব খোজে, তেন্তে ত্যাগ অত্যন্ত প্ৰয়োজনীয়। ত্যাগ কৰক বেয়া অভ্যাসবোৰ, ত্যাগ কৰক এলেহুৱা ভাৱ, ত্যাগ কৰক নেতিবাচক চিন্তা। ইতিবাচক চিন্তালৈ আগবাঢ়ক, লক্ষ্যস্থান নিশ্চয় পাব। ধন্যবাদ।